দলগাঁৱৰ ডিউকেয়াৰ হস্পিটেলৰ নৱতম সংযোজন অত্যাধুনিক ৰক্ত ভাণ্ডাৰ। ডিউকেয়াৰে গঢ়কিলে গৌৰৱোজ্জ্বল চাৰিটা বসন্ত। দ্বাৰ মুকলি কৰিলে ৰক্ত ভাণ্ডাৰৰ। দৰঙৰ একমাত্ৰ ৰক্ত ভাণ্ডাৰ থকা ব্যক্তিগত চিকিৎসালয় হৈছে ডিউকেয়াৰ হস্পিটেল। ৰক্তদান মহৎ দান বুলি মন্তব্য জ্যেষ্ঠ চিকিৎসক ডক্টৰ শ্বাহিনুৰ ৰহমানৰ। ৰক্ত সৃষ্টি কৰিব নোৱাৰি, ৰক্ত কিনিবও নোৱাৰি, এয়া দানহে কৰিব পাৰি বুলি মন্তব্য। দৰঙৰ খাৰুপেটীয়াৰ বুঢ়ীগাঁওস্থিত ডিউকেয়াৰ হস্পিটেল মেডিচিন, শিশু, স্ত্ৰী প্ৰসূতি ৰোগ, হাড়ৰ চিকিৎসা বিভাগ ইত্যাদি ভিন্ন বিভাগৰ চিকিৎসা সেৱা লাভ কৰি আহিছে ৰাইজে। কিডনীজনিত ভিন্ন সমস্যাৰ বাবে ৰাইজে লাভ কৰিছিল ডায়েলিচিছ বিভাগ। দৰং জিলাৰ খাৰুপেটীয়াৰ বুঢ়ীগাঁওস্থিত ডিউকেয়াৰ হস্পিটেলত ভিন্ন বিভাগত সুদক্ষ আৰু অভিজ্ঞ চিকিৎসকসকলৰ দ্বাৰা সেৱা লাভ কৰিছিল ৰাইজে। দৰঙৰ প্ৰথমখন ৰক্ত ভাণ্ডাৰ থকা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় হৈছে এই খাৰুপেটীয়াৰ বুঢ়ীগাঁওস্থিত ডিউকেয়াৰ হস্পিটেল। দৰঙৰ একমাত্ৰ এনে সুবিধা থকা চিকিৎসালয়খনিয়ে আনিছে এক নতুন আশাৰ বাট। অতি কম খৰচত আৰু অত্যাধুনিক প্ৰযুক্তিৰে চিকিৎসা সেৱা প্ৰদানৰ আশ্বাস জ্যেষ্ঠ চিকিৎসক ডক্টৰ শ্বাহিনুৰ ৰহমানৰ। ইতিমধ্যে বুঢ়ীগাঁওস্থিত ডিউকেয়াৰ হস্পিটেল গঢ়কিলে গৌৰৱোজ্জ্বল চাৰিটা বসন্ত। ৰাইজৰ সঁহাৰি আৰু আশীষ লৈ পঞ্চমটো প্ৰতিষ্ঠা দিৱস উদযাপন কৰিলে ডিউকেয়াৰ পৰিয়ালে। মুকলি কৰিলে ৰক্ত ভাণ্ডাৰৰ মূল প্ৰৱেশদ্বাৰ। প্ৰতিষ্ঠা দিৱস আৰু ৰক্ত ভাণ্ডাৰৰ দ্বাৰ মুকলি অনুষ্ঠানত SSB লালপুল কেম্পৰ দুগৰাকী জ্যেষ্ঠ চিকিৎসক সহ বহুকেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে। নিউজ ডেস্ক AIN লাইভ। হয়, 2026 চনৰ নতুন বৰ্ষত এটা নতুন খবৰ আৰু আমাৰ কাৰণে বিশেষ মানে উল্লাসজনক এটা কথা হ'ল কি যে তেজপুৰৰ পৰা আৰম্ভ কৰি মঙলদৈলৈকে এই ব্লাড বেংকৰ কোনো ব্যৱস্থা নাছিলে, কিন্তু এই ব্যক্তিগত খণ্ডৰ হস্পিটেলত এই ডিউকেয়াৰতে সৰ্বপ্ৰথম তেখেতসকলে সেই ব্লাড বেংকৰ ব্যৱস্থাটো কৰিছে। গতিকে বিশেষকৈ এইটো একেবাৰে মানে তেজপুৰৰ পৰা মঙলদৈলৈকে যিখিনি মানুহ আছে সেইখিনি মানুহৰ এটা ডাঙৰ এচিভমেণ্ট। এইটো এটা তেওঁলোকে ভাল এটা সুযোগ সুবিধা পাব। বহুত পেচেণ্ট দেখা যায় যে মানে ভিতৰৰ অঞ্চলৰ পৰা দুৰ্ঘটনাগ্ৰস্ত হোৱা যিসকল পেচেণ্ট থাকে সেই পেচেণ্টখিনিয়ে আপোনাৰ গুৱাহাটী নাপাই গৈ যায়, মানে ব্লাডৰ কাৰণে বহুত সময়ত দেখা যায় যে আধা বাটতে সেইখিনি মানুহ এক্সপায়াৰ্ড হয়। গতিকে এই ক্ষেত্ৰত ডিউকেয়াৰ হস্পিটেলৰ ভাল উদ্যোগ লৈছে যে তেওঁলোকে ব্লাড বেংক কৰিছে আৰু ইয়াতে সেইখিনি মানুহক অন্ততঃ প্ৰাইমাৰী যিখিনি সুবিধা দিব লাগে সেইখিনি সুবিধা দি কোনোবাই যদি মানে গুৱাহাটীলৈ যাব বিচাৰে বা অন্য কোনো হস্পিটেললৈ যদি তেওঁলোকে যাব বিচাৰে অন্ততঃ ইয়াৰ পৰা সেইখিনি সুযোগ তেওঁলোকে গ্ৰহণ কৰি তাৰপিছত তেওঁলোকে যাব পাৰিব। ইয়াৰ যিজন উদ্যোক্তা গোষ্ঠী আছে, যিসকল উদ্যোক্তা গোষ্ঠী আছে তেখেতসকলে সঁচাকৈ ধন্যবাদৰ পাত্ৰ যে এনেকুৱা এটা যে মানে অনুন্নত জেগাত তেখেতসকলে এটা ডাঙৰ হস্পিটেল কৰিছে। ইয়াত আচলতে ডাঙৰ চহৰ নগৰবিলাকতো এনেকুৱা সুবিধাজনক হস্পিটেল পোৱা নাযায়, খুব কম, ৰেয়াৰ। কিন্তু তাৰ ভিতৰত এনেকুৱা এখন গ্ৰাম্য অঞ্চলত তেখেতসকলে যিখন হস্পিটেল কৰিছে সেইটো ৰাইজৰ কাৰণে এটা ডাঙৰ প্ৰাপ্তি এটা। গতিকে আমি দলগাঁওবাসী ৰাইজ হিচাপে আমি যথেষ্টখিনি উৎফুল্লিত হৈছোঁ বা যথেষ্টখিনি আমাৰ ভাল পাইছোঁ যে তেখেতে নগাঁৱৰ পৰা আহি ইয়াত তেনেকুৱা এখন হস্পিটেল কৰি এই দুখীয়া নিচলা মানুহখিনি তেখেতে এটা ভাল ছাৰ্ভিচ দিছে। যিহেতু চিকিৎসা সেৱাটো এটা সেৱা হিচাপে গণ্য কৰা হয়, গতিকে সেই সেৱাটো পৰিপূৰ্ণভাৱে দলগাঁও অঞ্চলৰ ৰাইজে নিশ্চয়কৈ পাইছে। এই ক্ষেত্ৰত মই যথেষ্ট সন্তুষ্ট। বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত আমি জড়িত হৈ থাকোঁ বা বিভিন্ন পৰ্যায়ৰ মানুহৰ লগত আমাৰ এটা উঠা বহা আছে। গতিকে সেই ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে নিম্ন স্তৰৰ যিসকল মানুহ আছে, দুখীয়া নিচলা যিসকল মানুহ আছে তেওঁলোকে কিন্তু ভাল ছাৰ্ভিচ পাইছে। ইয়াত তেওঁলোকে কিছুমান মানে ৰেহাই মূল্যতো তেখেতসকলে চিকিৎসা প্ৰদান কৰে, এইটো এটা ডাঙৰ কথা। গতিকে এই সুবিধাখিনি ৰাইজে যে পাইছে এইটো একমাত্ৰ এই ডিউকেয়াৰ হস্পিটেলৰ উদ্যোক্তা গোষ্ঠী আৰু চিকিৎসকসকলৰ বহল মনোবৃত্তিৰ কাৰণে বা তেওঁলোকৰ উদাৰ মনোভাৱৰ কাৰণে তেওঁলোকে সেই সুবিধাখিনি দিবলৈ সক্ষম হৈছে আৰু ৰাইজে গ্ৰহণ কৰাৰ সুযোগ এটা পাইছে। এইটো খুবেই ভাল কথা। সকলো সুবিধা মানে হস্পিটেলবিলাকত যদি এনেকুৱা ধৰণৰ সুযোগ সুবিধা থাকিলেহেঁতেন নিশ্চয়কৈ দুখীয়া মানুহখিনি উপকৃত হ'লে হয়। মই নিজেও কেইবাবাৰো বিভিন্ন দুখীয়া মানুহে মোক যেতিয়া মানে এপ্ৰ'চ কৰে যে আপুনি অকণমান মানে ফৰিদুল ডাঙৰীয়াক অকণমান যদি কৈ দিলেহেঁতেন আমি সুবিধা পালোঁ। মই কওঁ যে ভাই মই ক'ব নালাগে, আপুনি নিজাববীয়াকৈ তেখেতক এপ্ৰ'চ কৰক, আপুনি সুবিধা পাই যাব। আৰু তেনেকৈ বহুত মানুহে সুবিধা পাইছে। তাৰপিছত মোক মানুহখিনিয়ে টেলিফোন কৰি কয় যে দাদা হয় আমি তেখেতৰ ওচৰলৈ গৈছিলোঁ, তেখেতে কিবা ফাণ্ড বোলা আছে সেই ফাণ্ডৰ পৰা আমাক যথেষ্টখিনি পইচা উলিয়াই দিছে, আমাক মানে সুযোগ সুবিধা কৰি দিছে। গতিকে এই ক্ষেত্ৰত ৰাইজে সেৱা পাইছে, ইয়াত কোনো ধৰণৰ সন্দেহৰ অৱকাশ নাই। গতিকে ৰাইজে ভাল এটা সুবিধা পাইছে, এই কথাটো স্পষ্ট অনুভৱ। মই এইটো হস্পিটেলত এইটো অঞ্চলত আহি ৰাইজৰ মাজত কাম কৰিবলৈ পাই খুবেই সুখী। বিশেষকৈ এইটো হস্পিটেলৰ যিটো পৰিৱেশ আমি কাম কৰিবলৈ পাওঁ অ'নাৰৰ ফালৰ পৰা, এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা, আমি খুবেই সুখী ইয়াতে কাম কৰি পেলাই। ৰাইজৰ ফালৰ পৰা ছাপৰ্টো বহুত ধুনীয়া পাইছোঁ, বহুত সন্মান পাইছোঁ। ৰাইজক আমি এইটোৱে ক'ব খোজোঁ, আমি আপোনালোকৰ হৈ ৰাইজৰ কাৰণে ৰাইজৰ হৈ কাম কৰিব খোজোঁ, সেৱা আগবঢ়াব খোজোঁ। আমাক সেইখিনি আপোনালোকে স্ক'প প্ৰদান কৰক, আপোনালোক আমি নিৰাশ নকৰোঁ। এইটো বহুত এটা ডাঙৰ এচিভমেণ্ট আমাৰ ডিউকেয়াৰ হস্পিটেলৰ কাৰণে। এইটো অঞ্চলত প্ৰাইভেট হস্পিটেল হিচাপে ডিউকেয়াৰ একমাত্ৰ হস্পিটেল য'ত ব্লাড বেংক আছে। এইটো
অঞ্চলত ব্লাড বেংকৰ খুবেই প্ৰয়োজন। অলৰেডি এইফালে মংগলদৈত আৰু ওদালগুৰিত ওচৰত যি দুটা ক'ব গ'লে ওচৰ বুলি ব্লাড বেংক আছিল আগৰ পৰা, তেওঁলোকৰ ওপৰত ৱৰ্কলোড বহুত বেছি আছে। ব্লাড মানুহে পাবলৈ মানে যিহেতু তাত বহুত ডিমাণ্ড বেছি, পাবলৈ সক্ষম নহয়। আমি আশা কৰিছোঁ এইটো হস্পিটেলত এই ব্লাড বেংকৰ জৰিয়তে আমি আমাৰ যিটো সেৱাৰ পৰিসৰ আছে তাক আৰু বহুত আমি আগবঢ়াই লৈ যাব পাৰিম, বহুত ব্ৰড কৰিব পাৰিম। আমি ৰাইজক যিটো ইমাৰ্জেঞ্চি টাইমত বিশেষকৈ যিটো ব্লাডৰ প্ৰয়োজন হয়, আমি সেইটো যোগান ধৰিব পালে আমি নথৈ আনন্দিত হ'ম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।